কি কথা আৰু এইবিলাকতো কালি আপোনালোকে দেখাই পাইছে মোদী ডাঙৰীয়াই পোল বিগল বহাব অহা নাই মোদী ডাঙৰীয়াই অসমৰ উন্নতি আৰু বিকাশৰ বাৰ্তা লৈ আহিছিল He came to Assam for the development for peace and tranquility of Assam বিজেপিয়ে 17 তাৰিখে নিৰ্বাচনী আয়োগক সাক্ষাৎ কৰিব আৰু বিজেপিয়ে দাবী কৰিব নিৰ্বাচনী আয়োগক যে বিহুৰ আগতে ইলেকশ্যনটো শেষ কৰক কিন্তু ইলেকশ্যনৰ দিন নিৰ্ধাৰণ কৰাৰ দায়িত্ব নিৰ্বাচনী আয়োগৰ তেওঁলোকে 17, 18 নে 16, 17 দুদিনীয়া ভ্ৰমণসূচী লৈ তেওঁলোক অসমত আহি আছে তাৰ পৰা আমি গম পাম এটা ইণ্ডিকেশ্যন পাম যে কেতিয়াকৈ ইলেকশ্যন হ'ব ৰাজ্যসভা নিৰ্বাচনৰ কিবা নটিফিকেশ্যন চাইকেল ওলোৱাৰ চান্স আছে নেকি সেইটো ওলাব ফেব্ৰুৱাৰী মাৰ্চত ৰাজ্যসভাৰ 3খন আসনৰ ইলেকশ্যন হ'বই কালিতো ক'লো মটৰচাইকেল এখন দিম বুলি স্কুটি দি দিম হ'ব শশীকান্ত আছে ৰাজ্যসভাৰ ইলেকশ্যনৰ আগত জইন কৰিব কিন্তু যদি ইলেকশ্যন মাৰ্চ গৈ পায় তেতিয়া আগতে জইন কৰিব লাগিব মাৰ্চৰ 7 তাৰিখৰ আগতে জইন কৰিব লাগিবই আৰু আগতে বিহু সমিতি সংক্ৰান্তত আমি কথা বতৰা পাতিম দিয়াততো কোনো অসুবিধা নাই কাৰণ কিন্তু এবাৰ কেনেকে বিহু হ'ব কি হ'ব আলোচনাখিনি হৈ লওক হ'ব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221